কলিয়াবৰত নিৰ্বাচন কেন্দ্ৰিক হিংসা বৰুৱা চুকত নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰ্যালয় লণ্ডভণ্ড দুৰ্বৃত্তৰ দেওবাৰে মুকলি কৰা হৈছিল কাৰ্যালয়টো নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌৰৰ বেনাৰ পোষ্টাৰ ফালি পেলাই দুৰ্বৃত্তই এই ঘটনাক কেন্দ্ৰ কৰি কলিয়াবৰত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিতেন গৌৰৰ কাৰ্যালয়ক আমি কালি অনুষ্ঠান উদ্বোধনী কৰি পেলাই অফিচ কাৰ্যালয়ত আমি আহি গৈছোঁ ৰাতি কোন নাজানো আৰু ধৰক নামটোতো আমি দেখা নাই আমাৰ এই ফটো আপুনি নিজে চাওক দেখিছেনে মুখত পিকাইছে এজন সন্মানীয় ব্যক্তি মুখত পিকাইছে খালী কৰি পুষ্টৰ অৱস্থা নাইকিয়া এয়া কৰি পেলাই ডাইৰেক্ট আপোনাৰ গুচি গৈছে আগমুহূৰ্তত আমি যেতিয়া কাৰ্যালয় বনাইছোঁ বনাওঁতে আমাক গাঁৱৰ ভাই মোৰ চাকৰি কৰে আহি পেলাই কৈছে কাৰ্যালয় বনাব নালাগে যদি কাৰ্যালয় ইয়াত বনায় তেতিয়াহ'লে অৰুণোদয় কাটি দিব চাকৰি কৰে মোৰ ভাই নাম প্ৰকাশ নকৰোঁ নাম প্ৰকাশ কৰিলে ধৰক তাহাঁতৰ চাকৰি গুচি যাব এইবিলাক বেনাৰ পোষ্টাৰ মাৰিছে চৰকাৰী চাকৰিয়াল চৰকাৰী চাকৰিত বেনাৰ পোষ্টাৰ মাৰিছে আৰু এটা চৰকাৰী চাকৰিয়াল আহি পেলাই মোক ধমকি দিছে যে ইয়াত এইটো কাৰ্যালয় বনাব নালাগে নহ'লে মোৰ অৰুণোদয় কাটি দিব এতিয়া কেতিয়া হৈছে ঘটনাটো এইটো ৰাতিৰ ঘটনা কালি আমি উদ্বোধন কালি কাৰ্যালয় আমি কাম কৰিছোঁ সন্ধিয়া সময়ত আমি উদ্বোধন কৰিছোঁ ৰাতি এইটো কাম কৰি থৈ গৈছে মুখত পিকাইছে ফালিছে কৰিছে এয়া কাম কৰি থৈ গৈছে এতিয়া আৰক্ষী কাষ চাপিছে আৰক্ষী ওচৰলৈ গৈছিলোঁ আৰক্ষী আমাক এজাহাৰ লৈ যাবলৈ কৈছে এখন এণ্ট্ৰি এখন দিবলৈ কৈছে আমি এতিয়া এণ্ট্ৰি দিমগৈ গৈ পেলাই কি বিচাৰে আপোনালোকে আমি উচিত তদন্ত লাগে আমাক আৰু আপুনি নিজে চাওক যদি এটা পাগলে ফালিছে বা বেলেগ কোনোবা এটা ফালিছে তো কাষতে দেশৰ মহন্ত ডাঙৰীয়াৰ ফটো আছে সেইখনতো কোনো হাত দিয়া নাই সেইখন তেনেকৈ ফালি আছে আমাৰ এইখন যিখন জিতেন গৌৰৰ ফুলকবি চহেৰীয়া বেনাৰ আপুনি অৱস্থা চাওক দেখুৱাওক ৰাইজক উঠাই নিজে আপুনি নিজে কৰক মুখত পিকাইছে মুখত পিকাব পাৰে নেকি এজন মানুহক ইমান নিজ ৰাজনীতি কৰিব লাগে নেকি